নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰোঁ যে আসাম পুলিচ কনষ্টেবল গ্ৰেড 3 এই পোষ্টৰ বিষয়ে আমি ফুল ডিটেইলছ আমি এই ভিডিঅ'ৰ যোগেদি আমি আলোচনা কৰিম। যেহেতু সকলোৱে মোক কমেণ্ট কৰি আহিছিল দাদা কনষ্টেবল গ্ৰেড 3 ফুল ডিটেইলছ এটা ভিডিঅ' লাগে বুলি। তো গোটেইখিনি হিচাপ কৰি মই আজি ভাবিলোঁ আপোনালোকৰ লগত এই পোষ্ট আমি আলোচনা কৰাটো দৰকাৰ হয়, কাৰণ বহুতে কমেণ্ট কৰি আছে, বহু ল'ৰা ছোৱালীয়ে হয়তো নতুনকৈ NCC কোৱালিফাই কৰি পিনি ইণ্টাৰভিউ দিবলৈ মন গৈ আছে বা দিছে, কিছুমানে হয়তো এপ্লাই কৰিলে বা কৰিছে। তো মই ভাবোঁ এইখিনি কথা আমি সকলোৱে শুনাটো দৰকাৰ হয়, বা কাৰোবাৰ হয়তো নাজানিব পাৰে তাৰ কমপ্লিট ডিটেইলছখিনি, বা মেডিকেল চেকআপ কেনেকৈ হয়, বা ডকুমেণ্টছ ভেৰিফিকেশ্যন কি লাগিব, বা আমাৰ ইণ্টাৰভিউত কেনেকৈ ইভেণ্ট ৰাখিব, লং জাম্প থাকিব নে বা চিন আপ থাকিব নেকি, এনে বহুতে কনফিউজ হয়। এইটো কাৰণে ভাবিলোঁ আপোনালোকৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিম এই ভিডিঅ'ৰ যোগেদি। তো যিহেতু আমি এইটো পোষ্টটো চাবলৈ গ'লে আমি যোৱা বছৰ আমাৰ ওলাইছিলে যোনটো 269টা পোষ্ট ওলাইছিলে, আমাৰ দিনতো ওলাইছিলে 156টা পোষ্ট ওলাইছিলে এই পোষ্টত, আৰু যোৱা বছৰ ওলাইছিলে যোনটো 269টা। সকলোৱে গম পাইছে তাতে কাটক গৈছিলে, আপোনালোকৰ ফিজিকেলৰ কাটক গৈছিলে তাতে 30 মানত গৈছিলে, ফিজিকেলৰ কাটক 31 মানত গৈছিলে, 31ৰ পৰা মানে কাটক আহিছিলে ফিজিকেলৰ কাটত। তাৰ যদি তাতে আপোনালোকৰ টেণ্টত যদি কোৱালিফাই হয় বাইবাৰলৈ হ'ব, বাইবাৰ পৰা আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত আহিব। তো এইখিনি আমি ক'বলৈ হ'লে আমাৰ ভাষাত চিম্পুল হয়, কিন্তু কৰিবলৈ হ'লে আমি অকণমান জটিল হয় নহয়। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম যে আমাৰ ফিজিকেলৰ বিষয়ে। ফিজিকেলৰ হোৱাৰ পাছত আপোনালোকৰ ৰিটেন হ'ব, ৰিটেন হোৱাৰ পাছত আপোনালোকৰ বাইবা হ'ব, বাইবা নেক্সট হোৱাৰ পাছত আপোনালোকৰ লাষ্ট মেৰিট লিষ্টখন হ'ব। আৰু তো আজি আমি ফিজিকেলৰ বিষয়ে আলোচনা কৰিম, যিটো ফিজিকেল স্পেচিফিক টেষ্টত যাওঁতে আমাৰ কি চাব বা কি কৰিব লাগিব, গোটেইখিনি আমি সকলো দিশে আমি আলোচনা কৰিম। যিহেতু সকলোৱে গম পায় আমাৰ কনষ্টেবল গ্ৰেড 3টো আমাৰ যেনেকৈ আসাম পুলিচ ABEB নিচিনাকৈ এটা পষ্ট হয়, এটা 32 বেটেলিয়ানৰ এটা ফ'ৰ্চ হয়, যোনটো আগতে এই পষ্টটো কনষ্টেবল গ্ৰেড 3 পষ্টটো আগতে SRF বুলি এটা বেটেলিয়ান আছিলে, আসাম স্পেচিয়েল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ বুলি এটা বেটেলিয়ান আছিলে। তাতে মানে সিহঁতে এটা বেটেলিয়ান কৰাই দিলে, 32 আৰু 31 বেটেলিয়ান কৰাই দিলে। তো এইখিনি কথা আমি খুব আলোচনা কৰাটো দৰকাৰ হয়, কাৰণ আপোনালোকে নিশ্চয় গম পায়। এতিয়া কথাটো হ'ল, এতিয়া আমি ফিজিকেল বিষয়লৈ আমি আলোচনা কৰোঁ আহক, যে আমাৰ তাতে ফিজিকেলত যিহেতু এবাৰ পষ্ট ওলাইছে 733টা, 733টা আপোনালোকৰ পষ্ট ওলাইছে, বহুত পষ্ট ওলাইছে। যিহেতু আগতে ইমানখিনি পষ্ট ওলোৱা নাছিলে, সেইকাৰণে ভাবোঁ আপোনালোকে যিমানখিনি এপ্লাই কৰিছে ভালকৈ ৰানিং কৰাৰ, কাৰণ ইয়াত ইমানো কাটক নাযাব, কাৰণ কাটক গ'লেও আপোনালোকৰ বহুতখিনি পষ্ট আহিছে। আপোনালোকৰ UBতকৈ আপোনালোকৰ ফৰেষ্ট গাৰ্ডতকৈ বেছি পষ্ট আহিছে এইবাৰ। এইকাৰণে মই কৈছোঁ আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰা, যোনসকল ল'ৰা ছোৱালীয়ে হয়তো এপ্লাই কৰিছে এই পষ্টত, আপোনালোকে ভালদৰে এপ্লাই কৰা বা ভালদৰে প্ৰেক্টিছ কৰা। লং জাম্প আৰু ৰানিং দুটা ইভেণ্ট থাকিব আপোনালোকৰ। ৰানিংটো হৈছে আপোনালোকৰ 32 মিটাৰ 14 মিনিট ভিতৰত আপোনালোকে দৌৰি শেষ কৰিব লাগিব, আৰু লং জাম্পটো আপোনালোকে 16.5 ফুট মাৰিব লাগিব এক্সেলেণ্টটো। নৰ্মেল আপোনালোকে 13 ফুট 14 ফুট মাৰিলে আপোনালোকৰ হৈ যাব। যিহেতু আমি নৰ্মেল মাৰিলে বা আমি কোৱালিফাই হ'লে আমাৰ কেতিয়াও এডমিট নাহে, আমি অকণমান আগবাঢ়িব লাগিব। এক্সেলেণ্ট আমি মাৰিব নোৱাৰিলেও বস্তুটো আমি এডমিট আহিব পৰাকৈ আমি যাতে যেন 33 34 পোৱাকৈ ফিজিকেলত গোটেইখিনি সকলোৱে গম পায় আমাৰ ফিজিকেলত 40 মাৰ্কছ হ'ব এই পষ্টটোত। আৰু এই যদি 40ৰ ভিতৰত আপোনালোকে 33 34 35 পায়, আপোনালোকে বহুত যথেষ্ট, আপোনালোকে এডমিট কাটাং আহিবই। মই 100% গাৰাণ্টি দিব পাৰোঁ। তাতে হ'ব আমাৰ লং জাম্পটো হ'ব, ৰানিংটো হ'ব, তাৰ পাছতে আপোনালোকৰ ইণ্টাৰভিউ, তাৰ নেক্সট ইভেণ্টটো আপোনালোকৰ হ'ব মেডিকেল চেকআপৰ, এনেকৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন তাতে হ'ব, য'ত ৰানিং কৰিব তাতে হ'ব। আৰু আপোনালোকৰ নেক্সট ষ্টেপ যদি আপোনালোকৰ ফিজিকেলত যদি কাটকত যদি নাম আহে, আপোনালোকৰ যদি এডমিট আহেগৈ, ৰিটেন দিবলৈ পাব। যদি য'ত আপোনাৰ ৰিটেন দিয়াৰ পাছত আপোনালোকে নিশ্চয় গম পাইছে, ৰিটেনটোত আমাৰ 50 মাৰ্কৰ কুৱেশ্যন, 50 মাৰ্কৰ এটা আমাৰ এক্সাম হ'ব, যোনটো এটা কুৱেশ্যন আমাৰ হাফ মাৰ্কে থাকিব, দুটা কুৱেশ্যনৰ 1 মাৰ্কে থাকিব। এইখিনি কথা হয়তো সকলোৱে গম পাইছে। যোনসকল ল'ৰা ছোৱালীয়ে হয়তো আগতে এক্সাম দি পাইছে তেওঁলোকে হয়তো জানে, আৰু যোনসকল ল'ৰা ছোৱালীয়ে হয়তো এক্সাম দি পোৱা নাই, মোৰ ভিডিঅ'খিনি কমপ্লিট ডিটেইলছ চাওক। মই কমপ্লিট এই আসাম পুলিচৰ ইনফৰমেশ্যন ভিডিঅ' কমপ্লিট মই ডিটেইলছ আপোনালোকৰ ভিডিঅ' দিয়া আছে, আপোনালোক তাত গৈ মোৰ প্লে'লিষ্টত গৈ চাই ল'ব আপোনালোকে। আৰু এটা কথা আপোনালোকে মনত ৰাখিবা, যোনটো তাতে আপোনালোকৰ মানে এটাও নিগেটিভ মাৰ্কিং নাই। আপোনালোকৰ যদি আপোনালোকে নাজানে এইটো কুৱেশ্যনৰ এনচাৰ, যদি আপোনালোকে অকণমান সন্দেহত বা আপোনালোকে টিক্কা মাৰিও যাব পাৰে, কাৰণ আমাৰ তাতে SR নিচিনাকৈ বা ফৰেষ্টাৰ গ্ৰেড 1ৰ নিচিনাকৈ আমাৰ ইয়াতে নিগেটিভ মাৰ্কিং নাই। আমাৰ যদি এটা কুৱেশ্যন গলতি হ'লে
বা আমাৰ তাৰ পৰা কাট খাব, এইটো নহয়। আপোনালোকে টোক্কা মাৰিও যাব পাৰেগৈ। তো এইটো কাৰণে কৈছোঁ আপোনালোকে ভালদৰে এতিয়াৰ পৰা পঢ়া, ভালদৰে প্ৰেক্টিছ কৰা সকলোখিনি। যদি আমাৰ জীৱনৰ কাৰণে ল'ৰা জীৱন যেতিয়া লৈছোঁ, ল'ৰা ছোৱালীৰ জীৱন যেতিয়া লৈছোঁ, আমি কিবা এটা কৰিবই লাগিব, হয় নহয়? চাকৰি নহ'লে কিবা এটা কাইলৈ কৰিব লাগিব। এইকাৰণে কৈছোঁ আপোনালোকৰ কিবা এটা কৰিছোঁ যদি ভালকৈ ধ্যান দি কৰিব লাগে, ভালকৈ মনোযোগ দি আমি কৰিব লাগে, হয় নহয়? এইকাৰণে মই কৈছোঁ তাতে যদি আপোনালোকৰ ৰিটেণ্টত যদি আপোনালোকৰ কোৱালিফাইত যদি আপোনালোকৰ নাম আহে, তেতিয়া নেক্সট হ'ব আপোনালোকৰ ভাইবা লাষ্ট ইভেন আৰু আমাৰ তাৰপাছতে আপোনালোকৰ হ'ব লাষ্ট মেৰিট লিষ্টখন আহিব। মেৰিট লিষ্টখন অহাৰ লগে লগে আপোনালোকৰ বা তাতে নাম আহিলে আপুনি চাকৰি পাই যাব বা চিলেক্টেড হৈ যাব। আপুনি এজন চাকৰিয়াল বা আপুনি এজন ছাকচেছফুল এটা ওমেন বা মেন হৈ যাব। তো সেইকাৰণে মই কৈছোঁ আপোনালোকে যি কাম কৰিছা ভালদৰে কৰা বা ভালকৈ ধ্যান দি যদি আমি কৰোঁ, বস্তুটো চালি জাৰি চালে মানে গোটেইখিনি আমি আমাৰ নিজৰ সম্পত্তিৰ নিচিনাকৈ কৰিব লাগিব, হয় নহয়? সেইকাৰণে ভাবোঁ যে আপোনালোকৰ এই পষ্টৰ বিষয়ে বহুতে মোক কমেণ্ট কৰি আছিলে এইখিনি কথা। আৰু মই আপোনালোকৰ যিহেতু সকলোৱে গম পাইছে, আমাৰ যোনখিনি ল'ৰা ছোৱালী হয়তো NCC চাৰ্টিফিকেট আছে, তেওঁলোকৰ যদি C চাৰ্টিফিকেট থাকে 5 নম্বৰ পাব, যদি B থাকে আপোনালোকৰ 3 নম্বৰ পাব, যদি A চাৰ্টিফিকেট থাকে আপোনালোকৰ 2 নম্বৰ পাব। এইখিনি কথা সকলোৱে গম পাইছে। আৰু যদি আপোনালোকৰ যদি UBটো বেলেগকৈ মই আলোচনা কৰিম বাৰু, এইটো ভিডিঅ'ত মই বেলেগকৈ আলোচনা কৰিম। তো আজি এই ভিডিঅ'ত আমাৰ অনলি কনষ্টেবল গ্ৰেড 3 733টা পষ্টৰ বিষয়ে আমি ফিজিকেলৰ বিষয়ে আমি আলোচনা কৰিলোঁ। এতিয়া আমাৰ নেক্সট আলোচনা কৰিম ৰিটেণ্টত আমাৰ কি আহিব বা ৰিটেণ্টত আমাৰ কি ছাবজেক্ট আহিব, কি চিলেবাছ আহিব, গোটেইখিনি আমি আলাপ আলোচনা কৰিম। আমি আলাপ আলোচনাৰ যোগেদি আমি ভিডিঅ'টো আগবাঢ়িছোঁ, কাৰণ আপোনালোকৰ এই ভিডিঅ'টো চাই কিবা এটা ইম্প্ৰুভমেণ্ট হৈছে মই ভাবোঁ। এইখিনি কথা কৈ দিলোঁ আপোনালোকৰ। আৰু বাকী আপোনালোকৰ পঢ়া নপঢ়াত আপোনালোকৰ কথা, কিন্তু মই আপোনালোকক কিবা এটা ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিছোঁ সদায়। তো আপোনালোকৰ লগত সদায় আছোঁ মই। আপোনালোকে যদি এনেকুৱা ইনফৰ্মেশ্যন যদি লাগে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব।